নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ কাৰণে আৰু এটা নতুন পাঠ লৈ আহিছোঁ। পাঠটো হৈছে অষ্টমমান শ্ৰেণীৰ ৬ নং পাঠ, আমাৰ ভাৰতী আই। এইটো এটা কবিতা হয়। কবিতাটো লিখিছে নলিনীবালা দেৱী। প্ৰথমতে এই পাঠটোৰ তোমালোকে কবিৰ চমু পৰিচয় চাব লাগিব। ইয়াৰ পৰা নলিনীবালা দেৱীৰ প্ৰথম কবিতা পুথি নাম কি আৰু কোন চনত প্ৰকাশ পায়, এই প্ৰশ্নটো তোমালোকৰ বহুতেই ইম্পৰ্টেণ্ট হয়, এইটো পৰীক্ষাত আহি থাকে। ইয়াৰ পিছত পাঠভূত অৰ্থাৎ মূল ভাৱটো তোমালোকে চাবা। তাৰপিছত আছে এইটো এটা প্ৰশ্ন আহে যে অতীন্দ্ৰিয়বাদ কি। এইটো এটা প্ৰশ্ন তোমালোকৰ ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। আৰু এইটো এটা প্ৰশ্ন আহে পৰম তৃষ্ণা, নলিনীবালা দেৱীৰ এটি অতীন্দ্ৰিয়তাবাদী কবিতা। তাৰপিছত তোমালোকে চাব লাগিব শব্দ অৰ্থ। শব্দ অৰ্থৰ পিছত আহিব তোমালোকৰ প্ৰশ্ন উত্তৰ। এতিয়া আমি এই প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। প্ৰথমতে আছে ভাৰতী আই বুলি কাৰ কথা কোৱা হৈছে। ভাৰতী আই বুলি ভাৰত মাতা অৰ্থাৎ আমাৰ দেশ ভাৰতৰ কথা কোৱা হৈছে। মন মানৱ ফুলে কিয় পাহি মেলে বুলি কৈছে। মন মানৱ ফুলে পাহি মেলে প্ৰেমৰ পৰশ পায়, অৰ্থাৎ প্ৰেমৰ পৰশত সূৰ্যৰ কিৰণত মন মানৱ ফুলে পাহি মেলে। কবিৰ শান্তিৰ জিৰণি ঠাই কি। ভাৰতী আই অৰ্থাৎ ভাৰত মাতাৰ কোলাখনি কবিৰ শান্তিৰ জিৰণিৰ ঠাই। নলিনীবালা দেৱী কি কবি হিচাপে খ্যাত। নলিনীবালা দেৱীক অতীন্দ্ৰিয় বা ৰহস্যবাদী কবি ৰূপে খ্যাত। নলিনীবালা দেৱীৰ প্ৰথম কবিতা পুথিখনৰ নাম কি। নলিনীবালা দেৱীৰ প্ৰথম কবিতা পুথিখনৰ নাম হ'ল সন্ধিয়াৰ সুৰ। কোনখন পুথিৰ বাবে নলিনীবালা দেৱীয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। অলকানন্দা। ইয়াৰ পিছতে আছে তোমালোকৰ ডাঙৰ প্ৰশ্ন ২ নম্বৰ, কবিয়ে ভাৰতী আইৰ কোলাখনি কিয় শান্তিৰ জিৰণি ঠাই বুলি কৈছে। এইটো মই গোটেইখিনি ক'বলৈ নাযাওঁ, বহুত টাইম লাগিব। তাৰ পিছৰ প্ৰশ্ন আছে বীৰ প্ৰসৱিনী বুলি কাক কোৱা আৰু কিয় কোৱা হৈছে। ৪ নম্বৰত আছে ব্যাখ্যা। মানৱীয়তাৰ জীৱন গংগা ইয়াতে বিচাৰি পায়, দানৱীয়তাৰ কুটিল দৰ্প ইয়াতে লৈ পায়। এইটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো তোমালোকে ভালদৰে চাবা, এইটো পৰীক্ষাত আহি থাকে। তাৰপিছত খ নম্বৰত আছে অ বীৰ প্ৰসৱিনী আই, অ মোৰ ভাৰতী আই। এই ব্যাখ্যাবিলাক তোমালোকে ভালদৰে চাবা আৰু ব্যাখ্যা তোমালোকে অলপ নিজে বনায়ো লিখিব পাৰিবা, এনেকুৱাই লিখিব লাগিব কথা নাই। তোমাৰ নিজৰ ইচ্ছামতে কবিতাটো ভালদৰে বুজি ল'লে নিজেও লিখিব পাৰিবা। তাৰপিছত ৭ নম্বৰত আছে অতীন্দ্ৰিয়বাদী কবিতাৰ লক্ষণ কি কি। এইটো এটা বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, এইটো তোমালোকে ভালদৰে চাব লাগিব। তাৰপিছত আছে ভাৱ বিচাৰ। ভাষা বিচাৰত প্ৰথমতে আছে বিপৰীত শব্দ শান্তি অশান্তি, স্বৰ্গ মৰ্ত, উদয় অস্ত, সূৰ্য চন্দ্ৰ। প্ৰত্যয় ভাঙাখিনিও ভালদৰে দেখিবা তোমালোকে। তো এইখিনি আছিলে এই পাঠৰ যিখিনি প্ৰশ্ন উত্তৰ আছিলে। আশা কৰোঁ আজিৰ ভিডিঅ'টো তোমালোকৰ কাৰণে যথেষ্ট কামত আহিব।
আৰু যদি তোমালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তোমালোকৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিবা। লগতে যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছা মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।